আক্রমণ করে কথা বতরা কৈ আছে কারণ আপনি যুক্তি সহকারে উত্তর দিয়ার কারণে কি কব যে হাগ্ৰামা মানে আপোনাক ইউসি ফর্মত আন্ডারগ্রাউন্ড বলে মাতি আছে নাই হাগ্ৰামাই যিমানে আক্ৰমণ নকৰক মোক অন্তৰত তাৰ মৰম আছে মোৰ প্ৰতি এটা শ্ৰদ্ধাও আছে ভাল পোৱা আছে ভিতৰত মই জানো তেওঁ মোক খুব ভাল পায় আৰু এইটোৰ কাৰণে মনটো বেয়া লাগি আছে যে মই তেওঁৰ লগত নাই তেওঁ বিচাৰিছিলে মই তেওঁৰ লগত থাকিব লাগে আৰু মই কৈছিলো কি তেওঁৰ লগত মই থাকিম কিন্তু বৃহত্তৰ ইণ্টাৰেষ্টত তেওঁ অলপমান যাতে গুৰুত্ব দিয়ে আৰু আপচুৱে আহ্বান কৰা একত্ৰীকৰণ আৰু দুয়োটা দলৰ মাজত আলোচনা এইটো যদি সি মানে সন্মান দিলেহেঁতেন মই তেওঁৰ লগত নিশ্চিতভাৱে থাকিলোহেঁতেন আজি আমি দুয়োটা দল দুয়োটা বেলেগ বেলেগ পক্ষত আছো এইটো স্বাভাৱিক কথা হাগ্ৰামাই মোক সমালোচনা কৰিবই লাগিব নহ'লে BPF জিকি বাচি নাথাকে BPF-ক বচাবলৈ ইউচি ফৰ্মক আক্ৰমণ কৰিব লাগিব কিন্তু এইবুলি মই হাগ্ৰামাই যি সুৰত আক্ৰমণ কৰে সেই সুৰত হাগ্ৰামাক আক্ৰমণ কৰিব নোৱাৰো কাৰণ মোৰ এটা ষ্টেণ্ডাৰ্ড আছে এটা মৰ্যাদা আছে আৰু হাগ্ৰামাই এটা সময়ত সশস্ত্ৰ সংগ্ৰাম কৰি পেলাই BTC গঠন আৰু আজিৰ এই বড়ো সংগ্ৰামত যথেষ্ট ভূমিকা লৈছিলে তাৰ কাৰণে মই সেই লেভেললৈকে যাব নোৱাৰো হাগ্ৰামাই কৈছে যে আপুনি এটা অভিযোগ কৰিছিলে যে হাগ্ৰামাৰ কাৰণে যিটো একত্ৰীকৰণ বা যিটো মিত্ৰতা চলি আছিল BPF আৰু PPL প্ৰচেষ্টা এইটো আপুনি কৈছে হাগ্ৰামাক কোনো ধৰণৰ কিবা দিয়া নাই সঁহাৰি দিয়া নাই যাৰ কাৰণে আগলৈ নহ'লে এটা কথা কৈছে যে আজি যদি মিত্ৰতা কৰিবই লাগে তেনেহ'লে তেওঁলোকে NDA সংগ এৰি আহক তেতিয়াহ'লে মিত্ৰতা মই এইটোকে কৈছিলোঁ যে NDA এৰিব লাগে শাসনৰ পৰা ওলাই আহিব লাগে সব হৈ গ'লেহেঁতেন কিন্তু তাৰ কাৰণে প্ৰাৰম্ভিক আলোচনাৰ প্ৰয়োজন আছিল আপচুৱে এইকাৰণে আমাক মাতিলে 16টা সংগঠনৰ সন্মুখত আমি আসামী হৈ পেলাই কৈফিয়ত দিছোঁ এটা আমাৰ মত আছেনে নাই তো আমিতো স্পষ্টভাৱে প্ৰমোদ বড়োও কৈছে ময়ো কৈছে যে আমি মত আছে আৰু আলোচনাত আমি বহিম এতিয়া 12 তাৰিখৰ ভিতৰত হাগ্ৰামা মহিলাৰী আহিব লাগিছিলে তেওঁ নাহিলে এইটোৰ কাৰণে আপচুৱে যোৱাকালি এটা প্ৰেছ বিবৃতি দি পেলাই ক'ব লগা হ'ল যে একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো হাগ্ৰামাই সঁহাৰি নিদিয়াৰ কাৰণে আমি নোৱাৰিলোঁ তেনে ক্ষেত্ৰত কাৰ দোষ এতিয়া তেওঁ যদি বিচাৰে তেতিয়াহ'লে আলোচনাৰ মজিয়াত আহি পেলাই তেওঁ ক'ব লাগিছিল কি ফৰ্মুলাৰ আমি একত্ৰীকৰণ স্বত্ববিহীনভাৱে আলোচনাত বহিলে ভাল আছে যিয়ে নহওক মই এই নিৰ্বাচনত মোক যাতে হাগ্ৰামা সম্পৰ্কে আৰু প্ৰশ্ন নুসুধে মই আপোনালোককে অনুৰোধ জনাম কাৰণ হাগ্ৰামাৰ মানে কথাৰ উত্তৰ দিবৰ কাৰণে ৰাজনীতি কৰা নাই মই আৰু এই নিৰ্বাচনত UPPL-এ অকলে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিবৰ কাৰণে আমি আহিছোঁ আজি আমি কাজলগাঁৱত যিটো এটা সমদল উলিয়ালোঁ তাত হেজাৰ হেজাৰ মানুহৰ অংশগ্ৰহণ দেখি পেলাই আপোনালোকে হয়তো নিশ্চয় এইটো অনুমান কৰিব পাৰিছে জনস্ৰোত আৰু জন অভিমতটো কোনফালে গৈ আছে এতিয়া পৰিৱৰ্তন আমি আনিলোঁ 2020 চনত আৰু এই পৰিৱৰ্তনটো সকলো পৰ্যায়ত লৈ যাবৰ কাৰণে শিক্ষা কৃষিখণ্ড প্ৰশাসন আৰু সকলো দিশত লৈ যাবৰ কাৰণে আকৌ 5 বছৰৰ কাৰণে UPPL দলক যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ চলাবলৈ দিব ৰাইজে কাৰণ BPF ফেক্টৰ নহয় কংগ্ৰেছটো একেবাৰে ফেক্টৰে নহয় তেওঁলোকে খাতা খুলিব বিচাৰিছে আহক মই ওৱেলকাম জনাইছোঁ গৌৰৱ গগৈকো মানে তেওঁ এজন খুব মানে হিট নেতা অসমৰ এবাৰ মই চকুৰে চোৱাৰ ইচ্ছা আছে কিন্তু লগ নাপাম নহয় আৰু কিন্তু BJPৰ যিটো আগ্ৰাসন বুলি কৈ আছে এইটো লৈ পেলাই UPPL মুঠেই শংকিত নহয় কাৰণ বাস্তৱ কথাত BJPয়ে BTC দখল কৰিব নোৱাৰে আজিৰ দিনত নোৱাৰে কালি কি হয় ক'ব নোৱাৰোঁ মই কিন্তু আজিৰ দিনত BJPয়ে BTC-ত চৰকাৰ গঠন কৰিব পৰা কোনো সাংগঠনিক ভিত্তিও নাই আৰু ক্ষমতাও নাই এইকাৰণে UPPL-এ এই 5 বছৰত আকৌ 5 বছৰ নিৰ্বাচনত আমি জয়ী হৈ পেলাই BTC-খন শাসন কৰিম ৰাইজৰ জনগণৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম মইতো আজিকালি আপচু অফিচত নোযোৱা প্ৰায় বহুত বছৰ হ'ল
বহুত বছৰ হ'ল মিনিষ্টাৰ হোৱাৰ পিছত যেতিয়া আপচুৱে কিবা প্ৰগ্ৰাম বা কিবা মাতি পেলাই মোক মাতি তেতিয়া যাওঁ, কিন্তু মই নিজে আপচু অফিচত নাযাওঁ। প্ৰমোদ বড়াইও নাযায় এতিয়া আজিকালি। আৰু আপচুটো আপচু হিচাপে আমি থাকিবলৈ দি আছোঁ। এতিয়া আপচুৱে যদি জাতীয় ছাত্ৰ আৰু বৃহত্তৰ জনগণৰ স্বাৰ্থত যদি এই নিৰ্বাচনত নিজৰ ভূমিকা আছে বুলি যদি ভাবে আৰু তেওঁলোকে নিজে যদি সিদ্ধান্ত লৈ পেলাই আমাক সহায় কৰে বা সমৰ্থন দিয়ে, এইটো একৰ্ডৰ ছাত্ৰ মানে জৰুৱা চুক্তিটো সম্পূৰ্ণ কৰিব লাগে। আজি 125 এমেণ্ডমেণ্টটো আনিবই লাগে। আকৌ গহপুৰ বিশ্বনাথ গাঁৱৰ এইটো মানে BPF কৈছিলে কোনোদিন নোসোমায়, এইটো সোমাই আছে আপচুৰ কাৰণে। আমি যদি এতিয়া চৰকাৰ আৰু আপচু মিলি পেলাই চুক্তি ৰূপায়ণৰ কাম নকৰে তেতিয়া চুক্তি ৰূপায়ণ নহয়। আপচু সদায় আপচুৱে আমাৰ কোনো ব্যক্তিৰ মানে তলত নহয়। আপচু সদায় উৰ্ধত আছে, হাগ্ৰামাৰো উৰ্ধত। হাগ্ৰামা যদি ভাবিছে যে আপচুক নিজৰ তলত ৰাখিব পাৰিলে ভাল আছিল, আপচুৱে কোনোদিন কাৰো তলত নাযাব, আমাৰ ওপৰতে আপচু। যোৱাকালি হাগ্ৰামা মহিলাৰীয়ে মানে একফালে মিত্ৰতাৰ কথা কয়, কিন্তু আরেকফালে কিন্তু দেখা গৈছে আপোনাৰ যিহেতু ইউজি ব্ৰহ্ম আণ্ডাৰগ্ৰাউণ্ড